নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 আগষ্ট। আজি ৰাতিপুৱাৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ অৱস্থা অতিকৈ সংকটজনক। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই প্ৰাণৰ মমতা দেশ এৰি পলায়ন কৰিছে আৰু তাৰ পিছতে বাংলাদেশৰ পৰিস্থিতি এতিয়াও অৱৰ্ণনীয় হৈ আছে। শেখ হাসিনাই প্ৰাণৰ মমতা দেশ এৰি পলায়ন কৰিছে। কালি ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হৈছে শেখ হাসিনা। সদ্য পদত্যাগী হাসিনাই সেনা বাহিনীৰ বিশেষ বিমানেৰে ভাৰতলৈ পলায়ন কৰিছে। আমি জনাই আছো ব্ৰেকিং নিউজ। ইফালে শেখ হাসিনাই পদত্যাগ কৰাৰ পাছতে দেশখনৰ সেনা প্ৰধানগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি হাসিনাই পদত্যাগ কৰাৰ কথা নিশ্চিত কৰিছে। শেখ হাসিনাৰ পলায়নৰ পাছতে বাংলাদেশত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। সংঘাত সময় অতিক্ৰম কৰিছে হিন্দু খ্ৰীষ্টান আৰু আন সংখ্যালঘুৱে। বাংলাদেশত সংখ্যালঘুৰ ওপৰত কৰিছে ভয়াৱহ আক্ৰমণ। শেখ হাসিনাই পদত্যাগ কৰাৰ পাছতে বাংলাদেশত সংখ্যালঘুৰ ওপৰত হৈছে আক্ৰমণ। বাংলাদেশত সংখ্যালঘুৰ ওপৰত ভয়াৱহ আক্ৰমণ চলোৱা হৈছে। কেইবাটাও প্ৰান্তত হিন্দুৰ বাসগৃহ আৰু মন্দিৰ লণ্ড ভণ্ড কৰি পেলাইছে জনতাই। প্ৰাণৰ মমতা শেখ হাসিনা উৰা মাৰিছে। হাসিনাই বাংলাদেশ এৰাৰ লগে লগে সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ। প্ৰাক্তন ক্ৰিকেটাৰ মাশৰাফি মুৰ্তাজাৰ ঘৰত অগ্নিসংযোগ কৰা হৈছে। সমান্তৰালভাৱে আৱামী লীগৰ সাংসদ আছিল মুৰ্তাজা আৰু শেখ হাসিনা বাংলাদেশ এৰাৰ লগে লগে সৃষ্টি হৈছে এই ধৰণৰ পৰিৱেশ। অগ্নিসংযোগ কৰা হৈছে। আৱামী লীগৰ সাংসদ আছিল মুৰ্তাজা আৰু বাংলাদেশত থকা হিন্দু খ্ৰীষ্টান আৰু আন সংখ্যালঘু চিন্তিত হৈ পৰিছে। ৰবিশালত হিন্দু পৰিয়ালৰ ওপৰত ভয়াৱহ আক্ৰমণ কৰা হৈছে। ফেনীৰ ৰাজপাহাৰ দুৰ্গা মন্দিৰতো অগ্নিসংযোগ কৰিছে জনতাই। চট্টগ্ৰামত থকা হিন্দু মন্দিৰতো ভয়াৱহ আক্ৰমণ কৰা হৈছে। হাহাকাৰ লাগিছে এতিয়া সংখ্যালঘুৰ মাজত। বাংলাদেশত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে, কিয়নো ছাত্ৰ সংগঠনে এইদৰে আন্দোলনৰ সৃষ্টি কৰিছে আৰু তাৰ পিছতে ভাঙি চাঙি লণ্ড বণ্ড সংসদ ভৱন ভাঙি লণ্ড বণ্ড কৰি পেলাইছে। চৰকাৰী ভৱনো ভাঙি লণ্ড বণ্ডি কৰি পেলাইছে আৰু শেখ হাসিনাই প্ৰাণৰ মমতাত ভাৰতলৈ উৰা মাৰিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, কালি মুখলধাৰ বৰষুণৰ ফলতে গুৱাহাটীৰ অৱস্থা অতিকৈ সংকটজনক। একাঠু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে গুৱাহাটী চহৰৰ মাজমজিয়াত। ইফালে আজিৰ দিনটোত গুৱাহাটীত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ, কিয়নো আজি মহানগৰীত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। ভয়ংকৰ বান পৰিস্থিতিৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে বিদ্যালয়ত। বৰ্তমানে গুৱাহাটীত আবদ্ধ হৈ আছে বহু স্কুল বাছ, কিয়নো বৰ্তমান পৰ্যন্ত বৰষুণ অব্যাহত আছে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এইদৰে কৃত্ৰিম বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি মহানগৰীৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। বৰ্তমানে গুৱাহাটীত আবদ্ধ হৈ আছে বহু স্কুল বাছ। স্কুল যাতায়াতৰ অসুবিধা হৈছে, যান জঁটৰ সূচনা হৈছে, যাৰ বাবে এতিয়া আজিৰ দিনটোত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, শেখ হাসিনা সুৰক্ষা ভাৰতীয় সেনাৰ। শেখ হাসিনাই নিজ দেশৰ পৰা পলায়ন কৰি ভাৰতলৈ আহিছে আৰু তাৰ পিছতে শেখ হাসিনাক এইবাৰ সুৰক্ষা দিছে ভাৰতীয় সেনাই। পৰিস্থিতিৰ প্ৰতি জ্ঞাত আছিল ভাৰত চৰকাৰ। জনাই আছো বিগ ব্ৰেকিং নিউজ। বিপদত লগ নেৰা হৈছে শেখ হাসিনাৰ। ভাৰতৰ বাহিৰে সকলো পথ বন্ধ কৰি দিয়া হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ। বিপদে লগ এৰি থকা নাই আৰু ভাৰতৰ বাহিৰে সকলো পথ বন্ধ আছিল হাসিনাৰ। শেখ হাসিনাৰ সন্মুখত আন এক নতুন বিপদ আহিছে। এইবাৰ ব্ৰিটেইনে প্ৰত্যাখ্যান কৰিছে শেখ হাসিনাক। শেখ হাসিনাক ৰাজনৈতিক আশ্ৰয় নিদিয়ে গ্ৰেট ব্ৰিটেইনে। ভাৰত এৰি লণ্ডনলৈ যোৱাৰ চৰ্চা চলিছিল হাসিনাৰ। ভাৰতৰ পৰা নিশাৰ ভাগত ব্ৰিটেইনলৈ উৰা মৰাৰ কথা আছিল হাসিনাৰ। ভ্ৰমণৰ পূৰ্বেই হাসিনাৰ আশ্ৰয় অগ্ৰাহ্য ব্ৰিটেইনৰ। ভাৰতীয় সেনাৰ নিৰাপত্তাত আত্মগোপন কৰি আছে শেখ হাসিনাই। দিল্লীৰ অজ্ঞাত স্থানত ৰখা হৈছে শেখ হাসিনাৰ ভগ্নীক। জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, নিজৰ প্ৰাণৰ মমতাত দিল্লীৰ এখন অজ্ঞাত স্থানত ভগ্নীক ৰখা হৈছে। ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিছে শেখ হাসিনাই।
গাজিয়াবাদৰ বিমান ঘাটিত খাক্কাত দুভাৰক এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ অজ্ঞাত স্থানত ৰখা হৈছে শ্বেখ হাছিনাৰ ভগ্নীগৰাকী। ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দুভাৰক সাক্ষাৎ কৰিছে শ্বেখ হাছিনাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে সোমবাৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ব বাংলাদেশত। সোমবাৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ব বাংলাদেশত। সেনা প্ৰধান ৱাকাৰ উজ জামানৰ নেতৃত্বত গঠন হ'ব চৰকাৰ। সেনা প্ৰধানৰ ঘোষণাৰ পাছতে চিন্তিত হৈ পৰিছে বিশ্বৰ সকলো দেশ। সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনিৰ শংকাত ভুগিছে ভাৰত আৰু আমেৰিকা। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। শ্বেখ হাছিনা ইতিমধ্যে পলায়ন কৰিছে, ইতিমধ্যে অব্যাহত আছে অভিযান। সেনা প্ৰধান ৱাকাৰ উজ জামানৰ নেতৃত্বত গঠন হ'ব চৰকাৰ। সোমবাৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ব বাংলাদেশত। নতুন চৰকাৰ গঠন হলে কি হ'ব বাংলাদেশত? নিৰাপদ হ'বনে হিন্দুৰ অস্তিত্ব? এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হলে অস্তিত্ব হেৰুৱাব নেকি হিন্দুৱে? নতুন চৰকাৰ গঠন হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। সেনাৰ দখললৈ অহাৰ পাছতে 1975 কলা অধ্যায় পুনৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে সেনাই মুকলি কৰিছে গঠন হ'বলগীয়া চৰকাৰৰ তালিকা। 1975 চনৰ 15 আগষ্টত বাংলাদেশত প্ৰথমবাৰলৈ গঠন হৈছিল সামৰিক চৰকাৰ। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক ক্ষমতাচ্যুত কৰি সেনাই লৈছিল শাসনভাৰ। 15 বছৰৰ অন্তত 1991 খালেদা জিয়াৰ নেতৃত্বত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিছিল বিএনপিয়ে। 15 বছৰৰ অন্তত 1991 খালেদা জিয়াৰ নেতৃত্বত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিছিল বিএনপিয়ে। বাংলাদেশৰ সামৰিক অভ্যুত্থানৰ সৈতে সংযোগ আছে বিএনপিৰ, য'ত প্ৰব্ৰজনকাৰীৰ লগতে ভাৰতীয় হিন্দু সভ্যতাৰ বাবে আহি পৰিছিল সকিয়নি। বাংলাদেশৰ পৰিৱৰ্তনক লৈ শংকিত হৈ পৰিছে মেঘালয় চৰকাৰো। মেঘালয় সীমান্তত জাৰি কৰা হৈছে খাদ্য আইন। বাংলাদেশৰ সীমামূৰীয়া প্ৰতিটো এলেকাত জাৰি কৰা হৈছে আইন। আন্তঃৰাষ্ট্ৰীয় সীমান্তত 444 কিলোমিটাৰ যদি জাৰি কৰা হৈছে খাদ্য আইন। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে বলবৎ থাকিব এই খাদ্য আইন। অনুমান কৰক কি এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে বাংলাদেশত। ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি নাৰায়ণৰ পৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আৰু তাৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব নাৰায়ণৰ পৰা বৰষুণ। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান হওক, ৰাজ্যৰ বতৰে লৈছে কাল ৰূপ। 4 দিনলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আপুনি যলৈকে গৈ আছে আপুনি সাৱধান হৈ যাওক, কিয়নো মহানগৰীত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত ইতিমধ্যে অব্যাহত আছে। কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নাৰায়ণৰ পৰা বৰষুণ বজ্ৰপাত অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত কৃত্ৰিম বানে বুৰাই পেলাইছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত হৈছে। ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 4 দিনলৈ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। গৌৰৱৰ উত্থানত শংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। যোৰহাটত গৌৰৱৰে জয়ে বিজেপিক যেন এটা শিক্ষা দিছে। বিজেপিৰ কাৰ্যনিৰ্বাহকত স্বয়ং মুখ্যমন্ত্ৰীৰ মুখত যোৰহাট সমষ্টিৰ প্ৰসংগ। যোৰহাটত পৰাজিত হৈ হতাশ হৈ পৰিছে বিজেপি কৰ্মী। দলীয় কৰ্মীক বিভিন্ন কথাৰে উৎসাহ দিয়াৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। যোৰহাটৰ ফলাফলে যেন কৰবাত দুৰ্বল কৰিছে বিজেপিক উদ্ধাৰ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু যাৰ বাবে বাৰে বাৰে মুখ্যমন্ত্ৰীৰ টাৰ্গেট গৌৰৱ গগৈৰ। গৌৰৱক সুধিবলৈ তপন গগৈৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ।